নমস্কাৰ অংকুৰিত হোম চাই থকাৰ বাবে ধন্যবাদ। সাহস, ধৈৰ্য আৰু পৰিশ্ৰম থাকিলে সৰু খেতিয়কো সলনি কৰিব পাৰে জীৱন। নিজৰ খেতিৰ পৰা নিজৰ ভাগ্য গঢ়িছে দুই যুৱকে। উপাৰ্জন কৰাৰ বাবে বহিৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে তেওঁলোকে ঘৰতে নতুন প্ৰযুক্তি আৰু পদ্ধতি ব্যৱহাৰ কৰি সফলতা লাভ কৰিছে। ডেৰগাঁওৰ ব্ৰহ্মপুত্ৰৰ জৰাকুৰি অঞ্চলৰ দুই যুৱক বিশ্বজিৎ হাজৰিকা আৰু পিংকু হাজৰিকাই উৰ্বৰ মাটিত কেপচিকাম, বিলাহী আৰু বেঙেনাৰ খেতি কৰি নিজৰ স্বপ্ন পূৰণৰ অভিযানত নামিছে। সৰু পৰিসৰৰ এই খেতি তেওঁলোকৰ বাবে কেৱল উপাৰ্জনৰ উৎস নহয়, ই হৈছে স্বাধীনতাৰ প্ৰতীক। বতৰ অনুকূল থাকিলে বছৰৰ শেষত উপাৰ্জিত ধন তেওঁলোকক স্বাৱলম্বী জীৱন গঢ়াৰ পথ দেখুৱাবলৈ সক্ষম হ'ব। প্ৰতি বছৰে বিঘাই বিঘাই ন উদ্যমেৰে খেতি কৰি বিশ্বজিৎ আৰু পিংকুৱে ডেৰগাঁৱৰ আন যুৱকসকলক দেখুৱাইছে আদৰ্শ। দুই যুৱকৰ উদ্যমে প্ৰমাণ কৰিছে কঠোৰ পৰিশ্ৰম, উদ্ভাৱনী চেতনা আৰু সাহস থাকিলে নিজৰ খেতিৰে স্বাৱলম্বী হোৱা সম্ভৱ। প্ৰথমবাৰ দেখিছো পেপচিকামৰ খেতি। কিমান মান লগাইছে? মাটি 3 কাঠামান হ'ব কৰিছে এইবাৰ। ডেৰগাঁৱৰ ফালে পেপচিকামৰ খেতিটো প্ৰায় কম কৰে, আপোনাক দেখিছো। আচ্ছা, বিলাহী, ৰঙালাও, বেঙেনা, তৰি, জিকা এইবোৰে আৰু। বিলাহী ছিঙিব হোৱা নাই এতিয়া, 2-4টা লাগিছেহে আৰু। হয় নেকি? বহাগ। আচ্ছা, নতুন প্ৰজন্মৰ খেতিৰ প্ৰতি আগ্ৰহ মানে দেখা যায়, কি আহ্বান জনাব ভালকে? আহ্বান মানে এইটো খেতি বাতি থাকিব লাগিব, খেতি কৰি থাকিব লাগিব, নতুন চামকো তেনেকৈ আগুৱাই নিব লাগিব। এনেই অযথা ঘূৰিটো লাভ নাই, আজিকালি কিবা এটা নাই কিবা এটা কৰিয়ে খাব লাগিব। আমি খেতিৰ লগতে যুঁজি থাকোঁ আৰু। ছিঙিব পৰা হ'লেতো কুইণ্টেল চুব লাগে এইখন মাটিত যেনিবা। এতিয়া একো হানি বিঘিনি নহ'লে ধুনীয়াই হ'ব। বতৰ এইবাৰ বেছি হৈছে। বছৰেকত আমি তেনেকৈ হিচাপ নাৰাখোঁগৈ, কি পাওঁ খাই গৈ থাকোঁ আৰু। কোনো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ নাই? কিবা সুবিধা পায় না চৰকাৰৰ ফালৰ? আজিলৈকে পোৱা নাই, কৃষকৰটোকে পাই থাকোঁ আৰু। বাকী গোলাঘাট এগ্ৰিকালচাৰ কিবা? বিলাহী কৰোঁ আৰু আপোনাৰ মানে ছিজন অনুসৰি কৰিয়ে থাকোঁ, অলপ এটা হয় এটা উঠাওঁ তেনেকৈ বুলি নহয় যে নিৰ্দিষ্ট এটা টাইমতে বহুত কৰোঁ। মানে ইডোখৰৰ পিছত সিডোখৰ ধৰক উঠাই থকা হয়, কোনডোখৰত পাওঁ সেইটো আৰু। এজোপা পেপচিকামে কেই কেজিমান দিব পাৰে? এজোপাই 4-5 কেজিলৈকে। মানে এক্সপিৰিয়েঞ্চটো বহুতটা বেছি আছে। আচ্ছা, মইতো এইবছৰ প্ৰথম কৰিছোঁ। আৰু খেতি মানে হয় কোনো দামটো সদায় থাকে অকণমান বেলেগতকৈ। কিমান জোপামান আছে? কিমান হ'ব জোপা হিচাপে আপোনাৰ 1000 মান আছে। কিমান মান উৎপাদন হ'ব বুলি ভাবিছা? উৎপাদনটো এতিয়া কোন বছৰ কিমান দিয়ে এইটো আৰু ভগৱানে জানিব। এনেইতো প্ৰডাকশ্যন ধুনীয়া কেপচিকামৰ আমাৰ ইয়াত। কেপচিকামৰ খেতি কৰা, গুৱাহাটী এৰি থৈ আহি খেতিত লাগি আছা। আচলতে খেতিত সুখ আছে নহয় জানো? খেতি মানেতো যোনে য'ত সুখটো বিচাৰি পায় আৰু আমি খেতিতে পাওঁ। খেতিটো মানে ৰসটো বেলেগ অকণমান, গম পালে নাই? এতিয়া তাকে খেতিতে কৰি আছোঁ, কৰি খাই আছোঁ, তেনেকৈ চলি আছোঁ। আৰু এতিয়াতো বেলেগ হেৰিও নাই, টাইমো নাই বোলে খেতিটোৱে বেলেগলৈ ঢাপলি মাৰোঁ। খেতিয়ে আমাৰ মেইন ধৰক ন? হয়, খেতিটো কৰিবই লাগিব আৰু।